এটা সংকেত দিছিলে যে আমি কিছু পৰিৱৰ্তন কৰিব বিচাৰিছোঁ আৰু মই লগে লগে কৈছিলোঁ যে আপোনালোকৰ সকলো সিদ্ধান্ত মই মানি ল'ম আৰু সেইকাৰণে আপোনালোকেও সংকেত পাইছিলে যে 15 মে পাছৰ পৰা মই সভাপতি হিচাপে এটা অপেক্ষাত আছিলোঁ যে নতুন সভাপতিক মই দায়িত্ব অৰ্পণ কৰিম আৰু আজি সেই সময় আহি পাইছে। খন্তেক পাছতে মই আমাৰ নৱনিযুক্ত সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে ইতিমধ্যে তেখেত সভাপতি হৈয়ে গ'ল, কিন্তু আমাৰ দলৰ যিটো পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি মই দায়িত্ব অৰ্পণ কৰিম। মই আশা ৰাখিছোঁ, মই অযুত আশা ৰাখিছোঁ যে তেখেতৰ নেতৃত্বত আমি যিটো আশাৰে দীঘলীয়া সময় যুঁজি আছোঁ, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সংবিধান আৰু গণতন্ত্ৰ বচাবৰ কাৰণে যুঁজখন আৰু শক্তিশালী ৰূপত আমি আগুৱাই নিব পাৰিম। মই ভাবোঁ যে আমি যদি সংঘবদ্ধ প্ৰচেষ্টাৰে ৰাইজৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰি আগবাঢ়ি যাব পাৰোঁ, ৰাইজেও শক্তিশালী বিকল্পৰ সন্ধানত আছে আৰু ইতিমধ্যে ৰাইজে সঁহাৰিও দিছে আৰু মই আশাবাদী যে সঁহাৰিয়ে 2026 চনত আমাৰ বিজয়ৰ এটা নতুন ৰূপ দিব। চাওক, এটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে আন এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে হাত মিলোৱাটো সমীচীন নাছিল। সেই ভুলটো মই শুধৰণি গোটাবলৈ চেষ্টা কৰিছিলোঁ আৰু বাধাৰ পাচিৰ ভাঙি পেলাই সেই ভুলটো শুধৰাইছিলোঁ। আৰু এনেকুৱা এটা সময়ত ৰাহুল গান্ধী ডাঙৰীয়াৰ অনুপ্ৰেৰণা লৈ ভাৰত জোড়ো যাত্ৰা কৰিছিলোঁ, যেতিয়া কবিতা লিখিলে মানুহ জেললৈ গৈছিলে, গৰু খুঁটিত এজন মানুহক 20 জন মানুহে জঁপিয়াই জঁপিয়াই পেলাই হত্যা কৰিছিলে, মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় খাইছিলে, গণতন্ত্ৰপ্ৰেমী সংবিধানপ্ৰেমী মানুহবিলাক যেতিয়া হতাশ হৈছিলে, উদাস হৈছিলে, নিৰাশ হৈছিলে, তেতিয়া মই দলটোক ৰাজপথলৈ উলিয়াই আনিছিলোঁ। বাগানে বাগানে, চাঙে চাঙে, পাহাৰে পাহাৰে, চৰে চৰে গৈ দলৰ পুৰা সোণৰ টুকুৰাবিলাক বিচাৰি উলিয়াইছিলোঁ। আৰু আজি সময় আহিছে আৰু শক্তিশালীভাৱে যুঁজাৰ, সেই যুঁজখনতো লগ দিম বুলি পেলাই আৰু আগৰ সৈতে সমানেই জোৰ লগাই পেলাই যুঁজিম বুলি সংকল্প লৈছোঁ। চাওক, মোৰ সময় আৰু এতিয়া সময়ৰ মাজত বহুত পাৰ্থক্য আছে। দুজন প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দল এৰি পেলাই গৈছিলে, দুজন কাৰ্যকৰী সভাপতিয়ে দল এৰি পেলাই গৈছিলে, 6-7 জন বিধায়কে দলক পিছফালৰ পৰা ডেগা মাৰিছিলে। তেনেকুৱা এটা সময়ত মানুহৰ মনবিলাক কেনেকুৱা আছিলে? কৰ্মীবিলাকৰ 6 জন জিলা সভাপতি পাৰ্টি এৰিছিলে, 64খন জিলা 65খন জিলা ব্লক সভাপতি পদ এৰি থৈ গৈছিলে। সেই সময়ৰ দলৰ কৰ্মীৰ মনোবল আৰু আজিৰ মনোবলৰ মাজত পাৰ্থক্য আছে। এতিয়া দলৰ কৰ্মীসকল যথেষ্ট উৎসাহিত, অনুপ্ৰাণিত। পাৰ্লিমেণ্টত আমাৰ এতিয়া, মই যেতিয়া সভাপতি, পাৰ্লিমেণ্টত আমাৰ 44 জন MP আছিলে, এতিয়া 100 জন MP আছে। গতিকে আপুনি ভাৰতবৰ্ষৰ পটভূমি পৰিৱৰ্তন হৈছে, অসমৰো পটভূমি পৰিৱৰ্তন হ'ব। এইটোতো অৱধাৰিত ৰাজনীতিত। আপুনি এৰা ধৰাৰ মাজেদিয়ে ৰাজনীতি চলি আহিছে। আগতে MLA আছিলোঁ, MLA হাৰিলোঁ। আগতে যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ, অব্যাহতি ল'লোঁ। আজি সভাপতি পদৰ পৰা অব্যাহতি ল'ম আৰু দলে মোকো ক'ৰবাত কাম কৰাৰ সুযোগ দিব। চাওক, মই এষাৰ কথা আপোনালোকক কৈ যাওঁ। মই ভাগৱত গীতা, ৰামায়ণ, মহাভাৰত, ঘোষা, কীৰ্তন, দশমৰ মাজত ডাঙৰ হৈছোঁ। মই যিটো পৰিৱেশত ডাঙৰ হৈছোঁ, সেই পৰিৱেশটো এতিয়া নতুন প্ৰজন্মৰ বহুতে ভালকৈ বুজি নাপায়। ভাগৱত গীতাত লিখা আছে যে ভাগ্যতকৈ বেছি আৰু সময়তকৈ আগত কোনো একো নাপায়। আৰু নামঘোষাত লিখা আছে যে মুখে লোৱা ৰাম নাম, হাতে লোৱা কাম। গতিকে আমাৰ মাধৱদেৱে কৈছিলে যে অধমে কেৱল দুখক দেখয়, মধ্যমে দুখ গুণ বিচাৰ কৰে, উত্তমে কেৱল গুণক দেখয়,
আৰু উত্তমে অল্প গুণ বিস্তাৰ কৰে। গতিকে আমি এই পৰিৱেশত ডাঙৰ হৈছোঁ। এতিয়া অধমে কি ক'ব, মধ্যমে কি ক'ব, উত্তমে কি ক'ব আৰু উত্তমে কি ক'ব, আপুনি চাৰিটাই শুনি থাকিব লাগিব। নিশ্চিতভাৱে আপুনি যিটো ঐক্যবদ্ধ আৰু নিৰবিচ্ছিন্ন আমাৰ যিটো সংগ্ৰাম, তাক শক্তিশালী ৰূপ দিয়াত মোৰ যি দায়িত্ব, সেয়া মই নিষ্ঠাৰে পালন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।